পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাকেৰবাৰীৰ প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰমোহন পাঠকক বৃহস্পতিবাৰে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী গোট ছাত্ৰ সংসদ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে আনুষ্ঠানিকতাৰে বিদায় সম্বৰ্ধনা জনায়। 1987 চনত নাকেৰবাৰী প্ৰগতি প্ৰাথমিক বিদ্যালয়ত অবৈতনিক শিক্ষক হিচাপে চাকৰিত যোগদান কৰা বৰ্তমানৰ প্ৰধান শিক্ষক চন্দ্ৰমোহন পাঠকে বুধবাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এই উপলক্ষে বৃহস্পতিবাৰে শিক্ষাগুৰু পাঠকক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নগেন্দ্ৰনাথ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক উদয় ভাস্কৰ নাথে। সভাত বিশিষ্ট অতিথি কামৰূপ মহাবিদ্যালয় চামতাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ভৱেন্দ্ৰনাথ পাঠক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰনাথ খালৈ আৰু আমন্ত্ৰিত অতিথি হিচাপে প্ৰাক্তন CRCC লাচিত লোচন শৰ্মা উপস্থিত থাকে। বিদায়ী শিক্ষকগৰাকীক ফুলাম গামোচা ফুলাম জাপি শৰাইৰে সম্বৰ্ধনা জনাই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উদয় ভাস্কৰ নাথে। এই পৰ্বতে বিদ্যালয়খনৰ ৰন্ধনকৰ্মী দুগৰাকী একোখন ফুলাম গামোচা বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে ফুলাম গামোচাৰে পাঠকক সম্বৰ্ধনা জনায়। বিদায়ী প্ৰধান শিক্ষক চন্দ্ৰমোহন পাঠকে অমৃত বৃক্ষ আন্দোলন উপলক্ষে একোটা গছপুলিও ৰোপণ কৰে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।